নমস্কাৰ বন্ধুসকল আজি আসাম ট্ৰিবিউন নিউজ পেপাৰত খুব ইম্পৰ্টেন্ট নিউজ পাব্লিছ হৈছে যিসকলে এডিআৰই 2.0 কাৰণে প্ৰিপাৰেচন কৰি আছে বা গেট 3 গেট 4 পোষ্টৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে অফিচিয়েল সিলেবাস ডিক্লেয়াৰ কৰিছে আজি নটিফিকেশনৰ যোগেদি আসাম ট্ৰিবিউন নিউজ পেপাৰত গতিকে আপোনালোকে সেই সিলেবাসটো ধুনীয়াকৈ ষ্টাডি কৰিব লাগিব সেই সিলেবাসৰ মতে এটা প্ৰিপাৰেচন কৰাৰ সময় হৈ গল যেটো অফিচিয়েল সিলেবাস হয়টো এই সিলেবাসটো কি আছে কেনেকুৱা কি কন্ডিশন বিলাক দিছে বা কি নটিফিকেশন দিছে নটিছত কি জনাইছে আপোনালোকৰ কাৰণে গোটেইখিনি ডিসকাস মই ইয়াতে কৰিম আপোনালোকে নিশ্চয় ভালদৰে এই ভিডিওটো গোটেই খিনি চাব নিশ্চয় আপোনালোকে গোটেই সিলেবাসটো ভালদৰে বুজি পাব এতিয়া গ্ৰেড 3 গ্ৰেড 4 দুইটা পোষ্টতে এটা গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা পোষ্টৰে সিলেবাসটো আজি নটিফিকেশনৰ যোগেদি আসাম ট্ৰিবিউন নিউজ পেপাৰত পাব্লিছ হৈছে আৰু গ্ৰেড 3 এটো গ্ৰেড 4 পোষ্টৰ হয় এটো গ্ৰেড 3 পোষ্টৰ হয় দুইটা সিলেবাসৰ বিষয়ে ধুনীয়াকৈ মই ডিসকাস কৰি আছো প্ৰথমে ডিসকাস কৰিম গ্ৰেড 3 পোষ্টৰ কাৰণে কি সিলেবাসত আছে গোটেইখিনি ধুনীয়াকৈ এতে ডিসকাস কৰি লম এটো আসাম ট্ৰিবিউন নিউজ পেপাৰত আছিল 15 জুলাই আজি পাব্লিছ হৈছে আৰু নটিফিকেশনত কি আছে গোটেইখিনি চাম আমি গ্ৰেড 3 পোষ্ট যেহেতু তিনটা ক্যাটাগৰি পোষ্ট আছিল ব্যাচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট আছিল আৰু হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট আছিল আৰু মেট্ৰিক পাস লেভেলৰ পোষ্টও আছিল গ্ৰেড 3 পোষ্টত প্ৰথমে আমি ডিসকাস কৰিম ব্যাচেলৰ ডিগ্ৰী লেভেলৰ যিবিলাক পোষ্ট আছে তাত কি কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব কোনটো পাৰ্টৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব টোটাল 6টা পাৰ্টৰ পৰা এটা কোৱেশ্চন আহিব বুলি দিয়া আছে সোশ্যাল ষ্টাডিজৰ পৰা 30টা কোৱেশ্চন আহিব 1 নম্বৰকে থাকিব জেনাৰেল নলেজৰ পৰা 35টা কোৱেশ্চন 1 নম্বৰকে থাকিব লজিক্যাল রিজনিং এন্ড মেন্টাল এবিলিটি বা 20টা কোয়েশ্চন 1 নম্বৰ কে থাকিব জেনারেল ম্যাথমেটিক্স বা 30টা কোয়েশ্চন 1 নম্বৰ কে থাকিব জেনারেল ইংলিশ বা 10টা কোয়েশ্চন 1 নম্বৰ কে থাকিব আৰু ৰিডিং কম্প্ৰিহেনশন এন্ড ইংলিশ ল্যাঙ্গুৱেজৰ পৰা 25টা কোয়েশ্চন হ'ব 2 নম্বৰ কে থাকিব আৰু টোটাল নম্বৰ অফ কোয়েশ্চন 150 আছে আৰু টোটাল মার্কস 175 থাকিব তাৰ মানে টোটাল নম্বৰ অফ কোয়েশ্চন 150 থাকিলে কিন্তু টোটাল মার্কস কিন্তু 175 এই কাৰণে হল কাৰণ হৈছে ৰিডিং কম্প্ৰিহেনশন এন্ড ইংলিশ ল্যাঙ্গুৱেজৰ পৰা আপোনালোকৰ 25টা কোয়েশ্চন হ'ব 2 নম্বৰ কে থাকিব 50 নম্বৰ তাৰ মানে সেই কাৰণে 175 মার্কস থাকিব আৰু 3 ঘন্টা সময় আপোনালোকৰ কাৰণে দিয়া হ'ব আৰু 3 ঘন্টা সময়ত আপোনালোকে 150টা কোয়েশ্চন ধুনীয়াকৈ অ্যাটেম্প কৰিব লাগিব আৰু ইন্টাৰেষ্টিং কথা এবাৰ নেগেটিভ মাৰ্কিং ইন্ট্ৰোডিউস কৰিছে যদি আপোনালোকে ভুলকৈ আনসাৰ কৰে তেনেহলে আপোনালোকক মাৰ্ক যিবিলাক পাইছে সেই মাৰ্কৰ পৰা নেগেটিভ মাৰ্কিং হ'ব তাৰ মানে মাৰ্ক বিলাক মাইনাস কৰা যাব গতিকে কেয়াৰফুলি আমি আনসাৰ কৰিব লাগিব নেক্সট আছে যে হাই সেকেন্ডাৰী লেভেলত যিবিলাক পোষ্ট আছে হাই সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কাৰণে কেনেকুৱা ধৰণৰ কি কোনটো পাৰ্টৰ পৰা কিমান কোৱেশ্চন আহিব গোটেইখিনি ডিসকাস কৰিলো সোশ্যাল ষ্টাডিজৰ পৰা 30টা কোৱেশ্চন হ'ব 1 নম্বৰ কে থাকিব জেনাৰেল নলেজৰ পৰা 30টা কোৱেশ্চন 1 নম্বৰ কে থাকিব লজিক্যাল ৰিজনিং এন্ড মেন্টাল এবিলিটিৰ পৰা 20টা কোৱেশ্চন 1 নম্বৰ কে থাকিব জেনাৰেল ইংলিশৰ কাৰণে 35টা কোৱেশ্চন 1 নম্বৰ কে থাকিব জেনাৰেল ম্যাথমেটিক্সৰ কাৰণে 35টা কোৱেশ্চন হ'ব 1 নম্বৰ কে থাকিব তাৰ মানে 35 নম্বৰ থাকিব টোটাল নম্বৰ অফ কোৱেশ্চন থাকিব 150 আৰু টোটাল মার্কস থাকিব 150 গতিকে 150টা কোৱেশ্চন থাকিব 150টা কোৱেশ্চন হ'ব 150 মার্কসে থাকিব তাৰ মানে প্ৰত্যেকটো কোৱেশ্চন হ'ব 1 নম্বৰ কে থাকিব আৰু 3 ঘন্টা সময় থাকিব 3 ঘন্টা সময়ত 150টা কোৱেশ্চন এটেন্ড কৰিবলৈ যথেষ্ট সময় হ'ব যদি আপুনি ধুনীয়াকৈ প্ল্যানিং উইথ প্ল্যানিং আগৰ পৰা যদি প্ৰিপেয়াৰ হৈ থাকো কিন্তু ইন্টাৰেষ্টিং কথা এবাৰ নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা আছে নেগেটিভ মাৰ্কিং কি কেনেকুৱা কোড কেনেকৈ মাৰ্কস কটা যাব কিমানটা কোৱেশ্চন ৰং কৰিলে কিমান মাৰ্ক কটা যাব গোটেইখিনি ডিসকাস মই এই ভিডিওতে কৰি আছো অকমান পিছতে ইয়াৰ পিছত আমি থাৰ্ড ক্যাটাগৰি যিবিলাক পোষ্ট আছিল ড্ৰাইভাৰ পোষ্ট আছিল সেই ড্ৰাইভাৰ পোষ্ট আপুনি কেনেকুৱা ধৰণৰ কোনটো পাৰ্টৰ পৰা কিমান মাৰ্কসৰ কোৱেশ্চন আহিব গোটেইখিনি ডিসকাস কৰি লম ইয়াতে চাই লওঁ সোশ্যাল ষ্টাডিজৰ পৰা 20টা কোৱেশ্চন হ'ব 1 নম্বৰ কে থাকিব 20 নম্বৰ থাকিব তাৰ মানে জেনাৰেল নলেজৰ পৰা 30টা কোৱেশ্চন 1 নম্বৰ কে থাকিব লজিক্যাল ৰিজনিং এন্ড মেন্টাল এবিলিটিৰ পৰা 20টা কোৱেশ্চন 1 নম্বৰ কে থাকিব জেনাৰেল ইংলিশ 30টা কোৱেশ্চন 1 নম্বৰ কে থাকিব জেনাৰেল ম্যাথমেটিক্স 30টা কোৱেশ্চন 1 নম্বৰ কে থাকিব ৰোড ট্ৰান্সপৰ্টৰ তাৰ মানে এটো যেটো ড্ৰাইভাৰ পোষ্ট হয় সেই ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকলে এপিয়াৰ হ'ব তেওঁলোকৰ কাৰণে ৰোড ট্ৰান্সপৰ্টৰ ওপৰতো 20টা কোৱেশ্চন আহিব 20টা কোৱেশ্চন 1 নম্বৰ কে থাকিব টোটাল নম্বৰ অফ কোৱেশ্চন 150 থাকিব আৰু টোটাল মাৰ্ক 150 থাকিব তাৰ মানে প্ৰত্যেকটো কোৱেশ্চন হ'ব 1 নম্বৰ কে থাকিব সময় আপোনালোকৰ কাৰণে 3 ঘন্টা আছে 3 ঘন্টা সময়ত 150টা কোৱেশ্চন এটেম্প কৰিবলৈ যথেষ্ট হ'ব যদি আমি আগৰ পৰা প্ৰিপেয়াৰ হৈ থাকিম নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা নিশ্চয় আপোনালোকক জনাই ইয়াৰ পিছত আমি চাইলো নটিফিকেশনৰ কি জনাইছে গ্ৰেড 3 পোষ্টৰ কাৰণে চাইলক গোটেইখিনি কোৱেশ্চন সময় এমসিকিউ থাকিব 4টা অপচন থাকিব আৰু 4টা অপচনৰ ভিতৰত আপোনালোকে শুদ্ধ অপচন এটা পাব সেইটো শুদ্ধ অপচনটো পাইছি উলিয়াব লাগিব আৰু যদি কেনেবাকৈ আপোনালোকে ভুলকৈ আনসাৰ দিয়ে ৰং আনসাৰ হয় তেনেহলে নেগেটিভ মাৰ্কিংৰ ব্যৱস্থাও কৰা হৈছে এবাৰ নেগেটিভ মাৰ্কিং থাকিব নেগেটিভ মাৰ্কিং 1/4 অফ দা মার্কস এলটেড বুলি কৈছে তাৰ মানে যদিহে আপোনালোকৰ ধৰক 4টা কোৱেশ্চন আপোনালোকে ৰং কৰে তেতিয়াহলে 1 নম্বৰ কাটিব তাৰ মানে কিয় কৈছো মই 1 নম্বৰ এটা কোৱেশ্চন শুদ্ধ কৰিলে আপোনালোকে 1 নম্বৰ পাব আৰু ইয়াৰ এইটো যদি কেনেবাকৈ যদি ভুল হয় তেনেহলে আপোনালোকে 0.25 কটা যাব আৰু 0.25 কৈ যদি 4টা কোৱেশ্চন কটা যাব তেনেহলে নিশ্চয় আপোনালোকে 1 নম্বৰ কটা যাব গতিকে 4টা কোৱেশ্চনৰ যদি আনসাৰ ভুলকৈ কৰা তেনেহলে যেটো নম্বৰ পাইছিলে তাৰ পৰা 1 নম্বৰ মাইনাস কৰা হ'ব আপোনালোকৰ কিন্তু এই গ্ৰেড 3 লেভেলত যেটো গ্ৰেজুৱেট লেভেল পোষ্ট আছিল গ্ৰেজুৱেট লেভেল পোষ্টৰ কাৰণে যেটো ইংলিশ কম্প্ৰিহেনশনৰ পৰা 25টা কোৱেশ্চন হলে 25টা কোৱেশ্চন হ'ব 50 নম্বৰ দি আছে তাৰ মানে প্ৰত্যেকটো কোৱেশ্চন হ'ব 2
নম্বৰকে থাকিব হয়নে আৰু 2 নম্বৰ যেটো এলট কৰা আছে গতিকে আপোনালোকৰ কোৱেশ্চনটো যদি ৰং হৈ যায় এই 25টা কোৱেশ্চনৰ যদি কোনোবা এটা কোৱেশ্চন যদি আপোনালোকৰ ৰং হৈ যায় তেনেহলে 0.5 কে কাটিব তাৰ মানে যদিহে দুটা কোৱেশ্চন আপোনালোকে ৰং কৰে তেতিয়াহলে 1 নম্বৰ কাটিব আৰু যদি 4টা কোৱেশ্চন ৰং কৰে 2 নম্বৰ কাটিব ইয়াত গুটেখিনি দিয়া আছে 1 মাৰ্ক থাকিলে 0.25 কাটিব আৰু 2 মাৰ্ক থাকিলে 0.5 কাটিব তাৰ মানে দুটা কোৱেশ্চন ৰং হলে 1 নম্বৰ আপোনালোকৰ মাইনাস হৈ যাব কোৱেশ্চন পেপাৰ মাল্টিলিংগুৱেল হ'ব পাঁচটা ভাষাত কোৱেশ্চন আহিব আসামিজ বেংগলী ইংলিশ বড়ো এণ্ড হিন্দী ভাষাত কোৱেশ্চন আহিব গতিকে মাল্টিলিংগুৱেল কোৱেশ্চন পেপাৰ গতিকে আপোনালোকৰ কনফিউজনো হৈ যাব পাৰে যেহেতু বহুত দীঘল কোৱেশ্চন একেটা কোৱেশ্চন কাৰণে বহুত দীঘলীয়া থাকে গতিকে অলপ কেয়াৰফুলি পঢ়িব লাগিব কোৱেশ্চন পঢ়োতে আৰু নেগেটিভ মাৰ্কিংৰ যেটো ব্যৱস্থা আছিল সেই নেগেটিভ মাৰ্কিংৰ চাব কেনেবাকে যদি দুটা আনসাৰ আপোনালোকে কৰি দিয়ে তাৰ মানে দুটা জায়গা যদি আপোনালোকে ভুল কৰি দিয়ে একেটা কোৱেশ্চনৰ কাৰণে যেটো ওএমআৰ সিটত তেতিয়াহলে হেতু ৰং আনসাৰ বুলি ট্ৰিট কৰা হ'ব আৰু তাৰ কাৰণে নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰিব ডেট এণ্ড টাইম অফ এক্সামিনেশন এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই যেটো মুখ্যমন্ত্ৰী মহোদয় অলৰেডি এটা টেন্টেটিভ ডেট ডিক্লেয়াৰ কৰা আছে সেই ডেট কিটা ভিতৰতে কোনোবা এটা ডেটৰ নিশ্চয় এক্সাম হ'ব কিন্তু এক্স্যাক্টলি এটো ডেটতে হ'ব এটো টাইমতে হ'ব বুলি এতিয়া নোটিফিকেশনৰ ডিক্লেয়াৰ কৰা হোৱা নাই গ্ৰেড 4 পোষ্টৰ কাৰণে কি আছে নোটিফিকেশনৰ চাই লও সিলেবাছত কি আছে গ্ৰেড 4 পোষ্টত দুটা সেপাৰেট ক্যাটাগৰীত এক্সামিনেশন হ'ব ৰিড আপ টু ক্লাস 8 ক্যাটাগৰী আৰু ৰিড আপ টু ক্লাস 10 তাৰ মানে এছএছএলচি লেভেললৈকে যিসকলে পঢ়িছে বা ইকুইভ্যালেন্ট এক্সাম যিসকলে পাস কৰিছে ক্লাস 10 লেভেলৰ গতিকে সেই দুটা ক্যাটাগৰীত এক্সাম হ'ব আৰু দুটা ক্যাটাগৰী এক্সামৰ কাৰণে সিলেবাসটো বেলেগ বেলেগ দিছে আপোনালোকৰ যদি ক্লাস 8 লেভেলৰ পৰীক্ষা দিছে তেনেহলে আপোনালোকে এসসিআৰটি ক্লাস 8 লেভেললৈকে যিবিলাক সিলেবাস বা যিবিলাক বুক আছে সেই বুকৰ পৰা আহিব বুলি জনোৱা হৈছে আৰু ক্লাস 10 লেভেলৰ পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব তেনেহলে ক্লাস 10 লেভেললৈকে বুক আপোনালোকে পঢ়িব লাগিব এসসিআৰটি প্লাস সেবা এই দুইটা যেটো বুকসমূহ পাবলিশ কৰে সেই পাবলিশ কৰা বুকসমূহ আপোনালোকে ষ্টাডি কৰিব লাগিব আৰু কোনটো পাৰ্টৰ পৰা কোৱেশ্চন আহিব সেই কোৱেশ্চনসমূহ জনোৱা হৈছে ইংলিশ আহিব সোশ্যাল আহিব mathematics আহিব জেনাৰেল নলেজ আহিব মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং পৰা কোৱেশ্চন আহিব কিন্তু কোনটো পাৰ্টৰ পৰা কেইটা কোৱেশ্চন আহিব বুলি এক্স্যাক্টলি জনোৱা হোৱা নাই গতিকে সোশ্যাল ষ্টাডিৰ পৰা হয়তো 10টা কোৱেশ্চন আহিব পাৰে 15টা কোৱেশ্চন আহিব পাৰে mathematics 10টা হ'ব পাৰে 20টা হ'ব পাৰে টোটাল ওভাৰঅল কোৱেশ্চন থাকিব 135 মাল্টিপল চয়েস কোৱেশ্চন আৰু সময় থাকিব আপোনালোকৰ কাৰণে আঢ়ৈ ঘণ্টা সময় তাৰ মানে 150 মিনিটৰ ভিতৰত আপোনালোকে 135 কোৱেশ্চন এটেম্প কৰিব লাগিব গ্ৰেড 3 পোষ্টৰ কাৰণে 3 ঘণ্টা সময় দিছে কিন্তু আপোনালোকৰ কাৰণে আঢ়ৈ ঘণ্টা সময় দিয়া হৈছে আৰু লগতে আপোনালোকৰ কাৰণে নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে যদি কেনেবাকে যদি আপোনালোকে এটা কোৱেশ্চন ভুল কৰে তেনেহলে তাৰ পৰা 0.25 কে কটা হ'ব আৰু যদি 4টা কোৱেশ্চন ভুল কৰে তেনেহলে 4টা কোৱেশ্চন ভুল কৰাৰ বাবদ আপোনালোকৰ মাইনাস হ'ব 1 মাৰ্কস মাইনাস হ'ব যেটো পাইছিলে হে তাৰ পৰা আপোনালোকক মাইনাস কৰি দিব গতিকে সব গুটেখিনি কনফাৰ্ম থাকিলে আনসাৰটো দিব লাগিব খুব বেছি ডাউট থকা কোৱেশ্চনৰ আনসাৰ নকৰাই ভাল হ'ব এক্সাম কোন ডেটত হ'ব কোনটো টাইমত হ'ব হেতু ডিক্লেয়াৰ কৰা হোৱা নাই হেতু মুখ্যমন্ত্ৰী মহোদয় জনোৱা মতে টেন্টেটিভ ডেটৰ ওচৰে পাজৰে হয়তো বা নিশ্চয় সেই কিটা ডেটতে এক্সাম হ'ব তাৰ কাৰণে কিন্তু সময় খুব বেছি নাই আমাৰ হাতত এতিয়া আমাৰ প্ৰিপাৰেচন কৰিবলৈ ভালদৰে সময় হৈ গল যেটো সিলেবাসও দিলে এতিয়া সিলেবাস মতে আমি প্ৰিপেয়াৰ কৰিব লাগিব গুটেখিনি প্ল্যানিং খিনি কৰিব লাগিব কেনেকে সেই 3 ঘণ্টা সময় বা আঢ়ৈ ঘণ্টা সময় আমি কেনেকে এক্সাম দিম সেই গুটেখিনি আমি ধুনিয়াকে প্ৰিপেয়াৰ আগতেকে প্ল্যানিং কৰি যাব লাগিব নহলে সেই 3 ঘণ্টাৰ ভিতৰত আমি যদি প্ল্যানিং তাতে কৰো আৰু তাতে যদি আনসাৰ কৰিবলৈ যাওঁ তেতিয়ালে সময় নহব আৰু যদি হেতু সময়তে যদি সময়ত দিগদাৰ হয় তেতিয়ালে মাইন্ডও হয়তো ভালদৰে কাম নকৰা হৈ যাব হেতু সময়ত আৰু এক্সামটো বেয়া হোৱাৰ সম্ভাৱনা থাকে গতিকে আপোনালোকে ধুনিয়াকে আগতেকে প্ল্যানিং প্ৰিপাৰেচন গুটেখিনি কৰি ল'ব লাগিব আৰু যেহেতু এটা খুব ইম্পৰ্টেন্ট এক্সাম হয় গোটে লাইফ চেঞ্জিং এক্সাম হ'ব আপোনালোকৰ কাৰণে গতিকে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব সিলেবাস অনুযায়ী প্ৰিপেয়াৰ কৰিব নিশ্চয় কনসেপ্ট ক্লিয়াৰ কৰিব কনসেপ্ট বেসিস গুটেখিনি ধুনিয়াকে পঢ়ি ল'ব লাগিব কিতাপ চিতাপ তাৰ পিছত এমসিকিউ বিলাক প্ৰেক্টিস কৰিব লাগিব অকল এমসিকিউ প্ৰেক্টিস কৰিলে নহব কাৰণ হে এমসিকিউৰ ভিতৰতে কোৱেশ্চন আহিব কোনো ঠিকান নাথাকে যদি আমি ধুনিয়াকে কনসেপ্ট বেসিস ক্ৰনলজিক্যালি সিস্টেমেটিকলি যদি পঢ়ি আহো তেতিয়ালে আপোনালোকে যদি আপুনি ঘৰত পঢ়ি যোৱা এমসিকিউ কোৱেশ্চনো যদি আনসাৰ সেই এমসিকিউ সেম কোৱেশ্চন নাহিলেও আপোনালোকে নিশ্চয় তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যেটো কনসেপচুৱেল ক্লাৰিটি থাকিলে সেই তেনেকুৱা ধৰণৰ এমসিকিউ যিকোনো ধৰণৰ এমসিকিউ আমি এটেম্প কৰিব পৰা হম কাৰণ আমি তাতে লজিক লগাব পাৰো এটো কোৱেশ্চনৰ আনসাৰটো কি হ'ব বুলি লজিক লগাব পৰা হৈ যাম যদি আমাৰ কনসেপচুৱেল ক্লাৰিটিটো থাকে যদি কনসেপচুৱেল ক্লাৰিটি নাথাকে অকল এমসিকিউ কোৱেশ্চন প্ৰেক্টিস কৰিছো আৰু নিৰ্দিষ্ট কোৱেশ্চনৰ আনসাৰটো এটো তেতিয়া আমাৰ লগত বিভিন্ন ধৰণৰ অলপ টাফ কোৱেশ্চন বিলাক সলভ কৰাত আমাৰ লগত লজিক নাথাকে আৰু লজিক নাথাকিলে আমি হয়তোবা যি পঢ়ি গৈছো সেই কোৱেশ্চন বিলাক নাহিলে আমি অসুবিধাত পৰাৰ সম্ভাৱনা থাকে গতিকে আপোনালোকৰ শুভেচ্ছা থাকিব মোৰ গতিকে ভালদৰে প্ৰিপাৰেচন কৰিব যদি আপোনালোকৰ মানে কিবা এনেকুৱা ধৰণৰ ভিডিওৰ প্ৰয়োজন হয় নিশ্চয় কমেন্ট সেকশনত জনাব আপোনালোকৰ কাৰণে ভাল ভিডিও বিলাক লৈ আনিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণে পঢ়িব লাগিব কি কৰিব লাগিব গুটেখিনি ধুনিয়াকে মই প্ল্যানিং বা প্ৰিপাৰেচনৰ কাৰণে সহায় কৰিবলৈ চেষ্টা কৰিম